নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পিকু হাজৰিকা ৰাইজে খাই পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী ঠাইখনত নাই কোনো ৰাজহুৱা পৰিবহণ ব্যৱস্থা চিকিৎসাৰ কথা ক'বলৈ গ'লে বৃহত্তৰ অঞ্চলটোত আছে কেৱল এটা সৰু স্বাস্থ্য কেন্দ্ৰ সপ্তাহৰ শুক্ৰবাৰৰ দিনটোতহে চিকিৎসালয়লৈ যায় চিকিৎসকৰ দল প্ৰায় 25খনকৈ গাঁও থকা অঞ্চলটোত আছে দুখন প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় অষ্টম শ্ৰেণীৰ পাছত পঢ়িবলৈ অঞ্চলটোত নাই কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান অঞ্চলটোত নাই মোবাইল ইন্টাৰনেট সেৱাও ঠাইখনৰ নাম লাম্পি কামৰূপ জিলাৰ অন্তৰ্গত লাম্পিলৈ গুৱাহাটীৰ পৰা মাত্ৰ কেইঘণ্টামানৰ বাট বকৰ পৰা প্ৰায় 35 কিলোমিটাৰ দুৰ্গম আৰু বিপদসংকুল পথেৰে আগুৱালে পায় লাম্পি অসম মেঘালয় সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত লাম্পি বকো ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শেহতীয়াকৈ বকো ছয়গাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰাজু মেছে অসম বিধানসভাৰ মজিয়াতেই উদঙাই দিছিল লাম্পিৰ দুৰ্দশাৰ ছবি বিধায়কগৰাকীৰ মতে স্বাধীনতাৰ কেইবাদশক পাৰ হোৱাৰ পাছতো লাম্পিৰ জনসাধাৰণে আজিৰ দিনতো খাব লাগে নিজৰাৰ পানী লাম্পিত আজিও চলে 2G ইন্টাৰনেট সেৱা দুৰ্গম লাম্পিত উপলব্ধ নহয় বাছ বা ৰাজহুৱা পৰিবহণ ব্যৱস্থা এগৰাকী বিজেপি বিধায়কে অনা এই অভিযোগৰ পাছতে অসম মেঘালয় সীমান্তৰ বিবাদমান অঞ্চল লাম্পিত দ্য ক্ৰছ কাৰেণ্টে চলাইছিল সৰজমিন অনুসন্ধান 5Gৰ দিনত 2G হে লাম্পিত গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান দূৰত্বৰ লাম্পিত আজিও চলে 2G ইন্টাৰনেট সমীপৱৰ্তী মেঘালয়ত থকা এটা এয়াৰটেলৰ টাৱাৰৰ নেটৱৰ্কৰ জৰিয়তেহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰে অসমৰ অধীনস্থ লাম্পিৰ ৰাইজে ইতিমধ্যে 4G ইন্টাৰনেটৰ বাবে এটা টাৱাৰ স্থাপনৰ বাবে কেইবাবাৰো নিবেদন কৰিছে লাম্পিবাসীয়ে কিন্তু আজিও লাম্পিত সুলভ হোৱা নাই উন্নত ইন্টাৰনেট সেৱা আনকি মেঘালয়ৰ টাৱাৰৰ নেটৱৰ্ক পাবলৈ আজিও ওখ টিলা অথবা গছত উঠি মোবাইল ব্যৱহাৰ কৰিব লাগে লাম্পিৰ ৰাইজে নাই যাতায়াত সেৱা বাছ বিচাৰি ৰাইজৰ আবেদন লাম্পিত নাই ৰাজহুৱা যোগাযোগ ব্যৱস্থা চিকিৎসা ব্যৱসায় উচ্চ শিক্ষাকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় কামৰ বাবে লাম্পিৰ ৰাইজ আহিব লাগে বকোলৈ বকো আৰু লাম্পিৰ মাজৰ দূৰত্ব 35 কিলোমিটাৰ কিন্তু পথছোৱা অতি দুৰ্গম বিপদসংকুল আৰু ঠেক এনে এক পৰিস্থিতিত বকো আৰু লাম্পিৰ মাজৰ খুব কমেই যান বাহনৰ চলাচল হয় আনকি চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাত লাম্পিৰ পৰা বকোলৈ আহিবলৈ ৰাইজ ব্যক্তিগত এম্বুলেন্স ব্যৱহাৰ কৰিব লাগে তেনে ক্ষেত্ৰত লাম্পিৰ পৰা বকোলৈ এখন এম্বুলেন্সৰ ভাড়া প্ৰায় 4000 টকা হয় দৈনন্দিন কাম-কাজত সততে বকোলৈ আহিবলৈ বাধ্য হোৱা লাম্পিবাসীয়ে এখন বাছ বিচাৰি কেইবাবাৰো আবেদন জনাইছে লাম্পিৰ ৰাইজে খাই নিজৰাৰ পানী লাম্পিৰ ৰাইজে আজিও পাহাৰৰ নিজৰাৰ পানী সেৱন কৰে পাহাৰৰ পৰা নিজাববীয়া প্ৰচেষ্টাত পাইপ সংযোগ কৰি খোৱা পানীৰ ব্যৱস্থা কৰে লাম্পিবাসীয়ে যদিও আপাৰ লাম্পিত জলজীৱন মিছনৰ এটা প্ৰকল্প স্থাপন কৰা হৈছে তথাপি দ্য ক্ৰছ কাৰেণ্টৰ অনুসন্ধান কালত প্ৰকল্পটো বিকল হৈ পৰিৰোৱা দেখা গ'ল অষ্টম শ্ৰেণীৰ পাছত পঢ়িবলৈ শিক্ষানুষ্ঠান নাই লাম্পিত লাম্পি এটা বৃহৎ অঞ্চল এই সমগ্ৰ অঞ্চলটোত মাত্ৰ দুখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু এখন মধ্য ইংৰাজী বিদ্যালয় আছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত লাম্পিৰ সন্তানে সাধাৰণতে 35 কিলোমিটাৰ দুৰ্গম পথ পাৰ হৈ বকোলৈ আহিবলগীয়া হয় তেনে ক্ষেত্ৰত অষ্টম শ্ৰেণীৰ পাছতে লাম্পিৰ অধিকাংশ ল'ৰা-ছোৱালীয়ে শিক্ষা জীৱন শেষ কৰিবলগীয়া হয় কোনোৱে নাম ভৰ্তি কৰে মেঘালয় চৰকাৰে স্থাপন কৰা শিক্ষানুষ্ঠানত লাম্পিত অসমৰ চৰকাৰী বিদ্যালয়ৰ তথৈব অৱস্থাৰ বিপৰীতে কেইবাখনো শিক্ষানুষ্ঠান স্থাপন কৰিছে মেঘালয় চৰকাৰে এটাই মাত্ৰ স্বাস্থ্য কেন্দ্ৰ শুক্ৰবাৰেহে থাকে চিকিৎসক লাম্পিত চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি বুলিবলৈ এটা মাত্ৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আছে লোৱাৰ লাম্পিত অৱস্থিত লোৱাৰ লাম্পি আয়ুষ্মান আৰোগ্য মন্দিৰেই চিকিৎসাৰ বাবে শেষ ভৰসা লাম্পিবাসীৰ বাবে প্ৰকৃতিৰ প্ৰাথমিক চিকিৎসা সহ দুই এটা সাধাৰণ চিকিৎসা সেৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোত কোনো আধুনিক চিকিৎসা ব্যৱস্থা নাই উল্লেখ্য যে সপ্তাহটোত মাত্ৰ শুক্ৰবাৰেহে স্বাস্থ্য কেন্দ্ৰটোলৈ আহে চিকিৎসকৰ প্ৰতিনিধিৰ দল এনেদৰে স্বাধীনতাৰ কেইবাদশক পাৰ হৈ যোৱাৰ পাছতো আজি স্বাস্থ্য আৰু শিক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে লাম্পিৰ ৰাইজে খাইছে নিজৰাৰ পানী টিলা বগাই মেঘালয়ৰ টাৱাৰৰ নেটৱৰ্কৰ জৰিয়তে ব্যৱহাৰ কৰিছে মোবাইল ফোন
অসম মেঘালয়ৰ এই বিবাদমান অঞ্চলটোত অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ সুবিধা লৈছে মেঘালয়ে ইতিমধ্যে মেঘালয় চৰকাৰে অসমৰ অধীনস্থ এই লাম্পিত কেইবাখনো চৰকাৰী বিদ্যালয় স্থাপন কৰিছে উল্লেখ্য যে অসমৰ 30,441 হেক্টৰৰো অধিক ভূমি ইতিমধ্যে বেদখল কৰিছে মেঘালয়ে কামৰূপ জিলাতে মেঘালয়ৰ দখলত আছে 802 হেক্টৰ ভূমি কামৰূপ জিলাত মেঘালয়ে চলোৱা এই বেদখলৰ অন্যতম অঞ্চল হৈছে লাম্পি অসম চৰকাৰৰ আন্তঃগাঁথনিৰ অভাৱত উন্নয়নৰ মুখ নেদেখা লাম্পিত বিভিন্ন সময়ত আগ্ৰাসন অব্যাহত ৰাখিছে মেঘালয়ে ইমানতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পিকুৱে বিদায় লৈছো অধিক তথ্যৰ বাবে চাই থাকক দ্য ক্ৰছ কাৰেণ্ট ধন্যবাদ